প্ৰতিটো কাম কৰাৰে আমাৰ হাতত দুটা ৰাস্তা থাকে। এটা হৈছে সেই ওখ চাপৰ যথেষ্ট কষ্টকৰ ৰাস্তা আৰু আনটো হৈছে স্মাৰ্ট ৰাস্তা। আজি মই আপোনালোকক এই ভিডিঅ'টো স্মাৰ্ট ৰাস্তাৰে কেইটামান ডেইলি ব্যৱহাৰ হোৱা মোষ্ট কমন ইংলিছ ৱৰ্ডছৰ বিষয়ে ক'ম, যিবিলাকৰ বিষয়ে আপুনি স্পোকেন ইংলিছৰ ক্ষেত্ৰত জনাটো যথেষ্ট দৰকাৰী। আপুনি বহুতবাৰ শ্বপিং মল বা বিভিন্ন অফিচলৈ গৈছে আৰু তাত দুখন দৰ্জা থাকে আৰু এখনৰ ওপৰত লিখা থাকে এন্ট্ৰি আৰু আনখন দৰ্জাৰ ওপৰত থাকে এক্সিট। আৰু মই এইটো কথাও জানো যে আপুনি কেতিয়াবা এক্সিট দৰ্জাখনেৰে ভিতৰলৈ সোমাব ট্ৰাই কৰিছে, কিন্তু তাত থকা সিকিউৰিটি গাৰ্ডজনে আপোনাক উভতাই পঠাইছে আৰু আপোনাক কৈছে এন্ট্ৰি দৰ্জাখনেৰেহে ভিতৰলৈ সোমাব লাগে। আৰু আপুনি তেতিয়া লাজ পাই ইফালে সিফালে চাইছে যে মোৰ এই মূৰ্খামিৰ কথা কোনোৱে দেখিলে নেকি। যি কি নহওক, এই দুখন দৰ্জায়ো আপোনাক দুটা ইংলিছ ৱৰ্ড শিকালে। এটা হৈছে এন্ট্ৰি, যাৰ অৰ্থ হৈছে ভিতৰলৈ প্ৰৱেশ, আৰু আনটো হৈছে এক্সিট, অৰ্থাৎ বাহিৰলৈ যোৱা। আৰু মজাৰ কথা এইটো যে যদি আমি এটা ৱৰ্ডৰ অপজিটৰ সৈতে আমি শিকিলোঁ, তেতিয়াহ'লে সেই ৱৰ্ড দুটা আমাৰ মনত ৰখাত ইজি হয়। ঠিক তেনেদৰে ইষ্ট, ৱেষ্ট, লেফ্ট, ৰাইট, আৰু আপুনি স্কুলৰ এটেণ্ডেঞ্চৰ সময়তো শিকি লৈছিলে এবচেণ্ট আৰু প্ৰেজেণ্টৰ মিনিং। আমি এই ভিডিঅ'টোত এনেকুৱা বহুত ৱৰ্ডছ পাম যিবিলাকৰ মিনিং আপোনাৰ পক্ষে বুজাটো যথেষ্ট ইজি হ'ব, কাৰণ আমি ইয়াত প্ৰথমতে শব্দটোৰ মিনিং ক'ম আৰু লগতে তাৰ অপজিট ৱৰ্ডটোও আপোনালোকক ক'ম। ইয়াকে কয় এক গুলিত দুই চিকাৰ। আপোনালোকে একেলগতে দুটাকৈ ৱৰ্ডছৰ মিনিং শিকিব পাৰিব। আমাৰ শিকোৱাৰ কষ্টও কম হ'ব আৰু আপোনাৰ শিকাৰ কষ্টও কম হ'ব। আজি আমাৰ এই ভিডিঅ'টোৰ ফাৰ্ষ্ট ৱৰ্ডটো হৈছে জেনুইন। ধৰি লওক আপুনি এটা অফিচত কাম কৰে আৰু আপুনি এদিন অফিচৰ বছলৈ ছুটি বিচাৰি এখন এপ্লিকেশ্যন লিখিলে। তেতিয়া বছে আপোনাক সুধিব যে আপোনাৰ এই কাৰণটো প্ৰকৃত হয়নে? ইজ ইট এ জেনুইন ৰিজন? আমি আন এটা চিটুৱেশ্যনলৈ আহিছোঁ। ধৰি লওক দুজন গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড, আৰু দুয়োজনে যেতিয়া প্ৰেমত একদম মতলীয়া হৈ থাকে, তেতিয়া সিহঁতে কি কয় যে আমি ইজনে আনজনক প্ৰকৃতভাৱে সঁচাকৈ বহুত ভাল পাওঁ। উই আৰ জেনুইনলি ইন লাভ উইথ ইচ আদাৰ। জেনুইনৰ উল্টা বা অপজিটটো হৈছে ফেক। ফেকৰ মিনিং হৈছে নকল, মিছা বা ভুৱা, যাক আমি ইংলিছত ডুপ্লিকেট বুলিও কওঁ। ঠিক আগৰ সেই বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড দুইজনৰ মাজত যদি এদিন ব্ৰেকআপ হয়, আমি নিবিচাৰোঁ সিহঁতৰ ব্ৰেকআপ হোৱাটো। যদি হয়, তেতিয়াহ'লে ছোৱালীজনীয়ে বা ল'ৰাজনে আনজনক ক'ব ইয়'ৰ লাভ ইজ ফেক, বা তোমাৰ প্ৰেম মিছা আছিলে। ঠিক তেনেদৰে আমাৰ কেতিয়াবা ফেচবুকত বা ছ'চিয়েল মিডিয়াত ভুৱা একাউণ্টবিলাকৰ পৰা মেছেজ আহে বা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে, আৰু আমি তেতিয়া কওঁ এই একাউণ্টটো ভুৱা বা মিছা। দিছ একাউণ্ট ইজ ফেক। আপোনালোকৰ বাবে নেক্সট ইংলিছ ৱৰ্ডটো হৈছে প্ৰফেশ্যনেল। প্ৰফেশ্যনেলৰ মিনিং হৈছে পেছাদাৰী, বা ই কেতিয়াবা নিপুণতাক বা দক্ষতাকো বুজায়, যাক আমি স্কিল্ড বুলি কওঁ। তেওঁ এজন পেছাদাৰী ফটোগ্ৰাফাৰ। হি ইজ এ প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ। ঠিক তেনেদৰে প্ৰফেশ্যনেল ফুটবলাৰ, প্ৰফেশ্যনেল ক্ৰিকেটাৰ, আৰু এওঁলোক সকলোৱে নিজৰ নিজৰ কামটোক প্ৰফেশ্যন বা পেছা হিচাপে লৈছে। আৰু আপোনালোকে এইটোও মনত ৰাখিব, প্ৰফেশ্যনক এতিয়া পপুলাৰলি প্ৰ' বুলিও কোৱা হয়। প্ৰফেশ্যনেলৰ অপজিট হ'ব এমেথৰ, আৰু ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো মন কৰিব। ব্ৰিটিছ ইংলিছত ইয়াক এমেথৰ বুলি কয় আৰু আমেৰিকান ইংলিছত ইয়াক এমেচাৰ বুলি কয়। আপোনালোকে যিকোনো এটা ক'লেই হ'ব। আৰু এমেচাৰৰ মিনিং হৈছে নন প্ৰফেশ্যনেল বা অপেছাদাৰী। আৰু চখ, অৰ্থাৎ এনেকুৱা বহুত লোক থাকে যিয়ে কিছুমান কাম চখতে কৰে, তাক কোৱা হয় এমেচাৰ। আৰু এই এমেচাৰ ফটোগ্ৰাফাৰৰ এটা বেষ্ট এক্সাম্পল হৈছে সেই যে পাৰ্কবিলাকত বা কলেজৰ সন্মুখত ছোৱালীৰ পিছে পিছে ছোৱালী পটাবলৈ কিছুমান ল'ৰাই ডাঙৰ ডাঙৰ DSLR গলত ওলমাই লৈ দৌৰি থাকে। মাইনা, তুমি এটা পজ দিয়া, মই তোমাক আজিয়েই মডেল বনাই দিম। এওঁলোকক কোৱা হয় এমেচাৰ। ঠিক তেনেদৰে
amateur writer, amateur singer, আৰু আপুনি যদি তাক কয় বা bro you are a professional photographer, তেতিয়া he reply কৰিব no brother I am just an amateur. আমাৰ next word টো হৈছে best, আৰু ইয়াৰ meaning হৈছে শ্ৰেষ্ঠ বা অতুলনীয়. আপুনি কেতিয়াবা যদি আগতে এৰি অহা কিছুমান মোমেন্টৰ কথা মনত কৰে, যিবোৰ মোমেন্ট আপোনাৰ কাৰণে সকলোতকৈ ভাল লগা আছিল, তেতিয়া তাৰ বিষয়ে আপুনি কয় যে সেই মুহূৰ্তটো মোৰ কাৰণে সকলোতকৈ ভাল মুহূৰ্ত আছিল. That was the best moment of my life. আৰু bestৰ opposite হৈছে worst. সব এতিয়া কৰোনাৰ সময়, আৰু যিবিলাক এতিয়া কেঁচুৱা হৈ আছে ল'ৰা ছোৱালী বা যিসকলৰ এতিয়াও জন্মই হোৱা নাই, তেওঁলোকক আমি ক'ব লাগিব এই কৰোনাৰ বিষয়ে যে এই সময়খিনি আমাৰ জেনেৰেশ্যনটোৰ কাৰণে সকলোতকৈ বেয়া সময় আছিল. That was the worst time of our generation. আৰু আমি কেতিয়াবা ইজনে আনজনক সুধো যে তোমাৰ জীৱনৰ আটাইতকৈ বেয়া অভিজ্ঞতাটো কি? Which is the worst experience of your life? Next word টো হৈছে include, আৰু ইয়াৰ অৰ্থ হৈছে অন্তৰ্ভুক্ত কৰা. ৰোহিত শৰ্মাক দলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে. ৰোহিত শৰ্মা has been included in the team. আৰু includeৰ opposite হৈছে exclude. ইয়াত দুইটা শব্দৰ প্ৰথমতে আমি গম পাওঁ in মানে ভিতৰত আৰু ex মানে যেটো out বা বাহিৰত. অৰ্থাৎ exclude বুজাব বাহিৰত ৰখা বা বাদ দিয়া. শিখৰ ধাৱনক টিমৰ পৰা বাহিৰত ৰখা হৈছে. শিখৰ ধাৱন has been excluded from the team. আৰু ইয়াত মনত ৰাখিব includeৰ লগত সদায় in হয় আৰু excludeৰ লগত from ব্যৱহাৰ কৰিব. Next word টো হৈছে break. Breakৰ meaning হৈছে ভঙা বা নষ্ট কৰা. যেতিয়া দুজন ল'ৰা ছোৱালী প্ৰথম প্ৰেমত পৰে, সিহঁতে এই পৃথিৱীৰ বিখ্যাত প্ৰমিছবোৰ কৰে যে মই প্ৰমিছ কৰিছো যে মই তোমাৰ কেতিয়াও অন্তৰ নাভাঙো. I promise that I will never break your heart. Next another example হ'ব যে এক্সিডেণ্টত মোৰ হাড় ভাঙিছিলে. I broke my bone in the accident. Breakৰ opposite হৈছে fix. Fixৰ অৰ্থ হ'ব পাৰে মেৰামতি কৰা বা ৰিপেয়াৰ কৰা আৰু নিৰ্দিষ্ট কৰা. যদি আপোনাৰ ফোনটো বেয়া হৈছে আৰু আপুনি ৰিপেয়াৰ কৰিব গৈছে, তেতিয়া আপুনি ইংলিছত ক'ব প্লিজ ফিক্স মাই ফোন. আৰু ধৰক আপুনি এটা ডিচিজন ল'ব, আৰু যেতিয়া আপুনি ডিচিজনটো লৈ উঠিব, তেতিয়া আপুনি ক'ব I fixed my decision. অৰ্থাৎ মই মোৰ সিদ্ধান্তটো নিৰ্দিষ্ট কৰিলোঁ. ইয়াৰ পিছৰ ৱৰ্ডটো হৈছে frequently. আৰু frequentlyৰ meaning হৈছে সঘনাই বা নিয়মিত. মই মোৰ বন্ধুসকলৰ লগত সঘনাই চিনেমা চাবলৈ যাওঁ. I frequently go to watch movies with my friends. Frequentlyৰ opposite হৈছে occasionally. আৰু ইয়াৰ অৰ্থ হৈছে কেতিয়াবাহে বা অনিয়মিত. আৰু সেই আগৰ এক্সাম্পলটো য'ত আমি frequently ইউজ কৰিছোঁ, তাত যদি আপুনি occasionally ইউজ কৰে, তেতিয়া তাৰ মিনিংটো হ'ব যে মই কেতিয়াবাহে মোৰ বন্ধুসকলৰ লগত চিনেমা চাবলৈ যাওঁ. I occasionally go to watch movies with my friends. He কেতিয়াবাহে late হয়. He occasionally gets late. Next wordটো হৈছে push. আৰু এই wordটো আমি বিভিন্ন অফিচ বা দোকান, বেংক এইবিলাকত থকা দৰ্জাবিলাকৰ পৰাই শিকিব পাৰোঁ. কিন্তু আপুনি ইয়াতো মিষ্টেক কৰে, পুছ লিখা থাকে আপুনি কিন্তু গাৰ ফালেহে টানি থাকে আৰু দৰ্জাখন নুখুলে. কাৰণ পুছৰ মিনিংটো হৈছে ঠেলা. ধৰি লওক আপোনাৰ গাড়ীখন ৰাস্তাত ফচি গ'ল বা বেয়া হ'ল, আৰু আপোনাক কেইজনমান মানুহে গাড়ীখন ঠেলি নি ৰাস্তাৰ পৰা পাৰ কৰোঁতে হেল্প কৰিলে. তেতিয়া আপুনি ক'ব they helped me push my car off the road. আৰু পুছৰ উল্টাটো আমি জানোৱে, সেইটো হৈছে পুল. আৰু পুলৰ মিনিংটো হৈছে নিজৰ গাৰ ফালে টানি অনা. সি দৰ্জাখন টানি খুলি দিছিলে. He pulled the door open. ইয়াৰ নেক্সট ৱৰ্ডটো হৈছে ইনচাল্ট. আৰু ইনচাল্টৰ মিনিং হৈছে অপমান কৰা বা অসন্মান কৰা.
এতিয়া মই জানো মই দেখিবলৈ বহুত বেয়া আৰু আপোনালোকে ভিডিঅ'টো চাই ভাবি আছে যে এই ল'ৰাজন দেখিবলৈ সঁচাকৈ বহুত বেয়া তেতিয়া মই আপোনাক কম যে আপোনালোকে মোৰ সৌন্দৰ্যটোক লৈ অপমান কৰিছে You are insulting me about my appearance. তাৰ পিছত আমি ক'ব পাৰোঁ যে নিজৰ মাতৃভাষাক কেতিয়াও অপমান কৰিব নালাগে Don't insult your mother tongue. আৰু ইনচাল্টৰ অপজিট হৈছে কমপ্লিমেণ্ট অৰ্থাৎ প্ৰশংসা কৰা এতিয়া মই গম পাইছোঁ যে আপোনালোকে আমাৰ ভিডিঅ'জবোৰ চাই বহুত ভাল পায় আৰু এই ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট বক্সত গৈ আমাক কমেণ্ট কৰিব Wow, very nice video. আৰু এনেকুৱা বহুত কমেণ্ট কৰিব আৰু মই গৈ কমেণ্ট ছেকশ্যনত আপোনালোকক ৰিপ্লাই কৰিম যে আপোনালোকৰ প্ৰশংসাৰ বাবে ধন্যবাদ Thank you for the compliment. আৰু এই কথাখিনি আপোনালোকে ধৰক ছ'চিয়েল মিডিয়াত কোনোবাই আপোনাৰ ফটোত লাইক কৰিলে বা কমেণ্ট কৰিলে Oh, you are looking so pretty. তেতিয়াও আপুনি ক'ব পাৰে Thank you for the compliment. ইয়াৰ পিছৰ ৱৰ্ডটো হৈছে ইণ্টেনশ্যনেলি আৰু ইণ্টেনশ্যনেলিৰ অৰ্থ হৈছে ইচ্ছাকৃতভাৱে কৰা বা জানি বুজি কৰা কেতিয়াবা ক্ৰিকেট খেলত আমি দেখা পাওঁ বেটছমেনজনে যেতিয়া আউটছুইং বল এটা আহে তেতিয়া তেখেতে জানি বুজিয়ে বা ইচ্ছাকৃতভাৱে বলটো যাবলৈ এৰি দিয়ে যাতে তেখেতৰ বেটত লাগি এজ নহয় আৰু স্লিপাৰত কেটচ নহয় চ' আমি ক'ব পাৰোঁ বিৰাট কোহলীয়ে ইচ্ছাকৃতভাৱে বলটো যাবলৈ এৰি দিলে বিৰাট কোহলি লিভছ দ্য বল ইণ্টেনশ্যনেলি আপুনি জানি বুজিয়ে বা ইচ্ছাকৃতভাৱে মোৰ গাৰ ওপৰত চাহ পেলাই দিলে ইউ হেভ ইণ্টেনশ্যনেলি স্পিল্ড দ্য টি অন মি ইণ্টেনশ্যনেলিৰ অপজিট হৈছে এক্সিডেণ্টেলি বা আমি আনইণ্টেনশ্যনেলি বুলিও ক'ব পাৰোঁ যাৰ অৰ্থ হৈছে দুৰ্ঘটনামূলক বা আকস্মিক মই পাচলি কাটি থাকোঁতে দুৰ্ঘটনামূলকভাৱে মোৰ আঙুলিটো কাটিলোঁ I accidentally cut my finger while cutting vegetables. ইয়াৰ পিছৰ ৱৰ্ডটো হৈছে লেণ্ড যাৰ মিনিং হৈছে ধাৰলৈ দিয়া বা সাময়িকভাৱে ব্যৱহাৰৰ অনুমতি দিয়া তুমি মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে Can you lend me some money? লেণ্ডৰ অপজিট হৈছে borrow আৰু ইয়াৰ অৰ্থ হৈছে ধাৰলৈ লোৱা কম সময়ৰ বাবে তেখেতে লাইব্ৰেৰীৰ পৰা এখন নভেল ধাৰলৈ ল'লে He borrowed a novel from the library. আৰু এইবাৰ আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টোৰ লাষ্ট দুটা ৱৰ্ডছ লৈ আহিছোঁ আৰু ইয়াৰে প্ৰথমটো হৈছে generous. Generousৰ মিনিং হৈছে মহানুভৱ বা উদাৰ মনৰ তেখেতৰ মনটো যথেষ্ট উদাৰ He is so generous. আৰু জেনাৰেছৰ অপজিট হৈছে mean বা stingy যাক অসমীয়াত কোৱা হয় কৃপণ আৰু mean শব্দটো কেতিয়াবা হীন বা নিজ চৰিত্ৰৰ ব্যক্তিক বুজাবলৈও আমি ব্যৱহাৰ কৰোঁ তেখেতে নিজৰ টকা পইচাক লৈ যথেষ্ট কৃপণ He is very mean with his money. Alright guys, আজি আমি আমাৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ইমান কেইটাই ৱৰ্ডছ লৈ আহিছোঁ যদি আপোনালোকে আমাৰ শিকোৱা এই মেথডটো ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু আমাক কমেণ্ট কৰি জনাব তেতিয়া আমি আপোনাৰ বাবে আৰু এনেকুৱা ভিডিঅ'জ লৈ আহিম So guys, thank you. Bye bye.